ক্লাছ 10 সায়েন্স চেপ্টাৰ 10 পোহৰ প্ৰতিফলনৰ প্ৰতিকৰণ প্ৰশ্ন নম্বৰ 4 পেজ নম্বৰ 184 এক নম্বৰ প্ৰশ্ন দিছে লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াততো লিখিছো 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাকে 1 ডায়োপ্টাৰ বোলে অৰ্থাৎ 1 ডায়োপ্টাৰ ইজ ইকুৱেল 1 পাৰ মিটাৰ 2 নম্বৰ প্ৰশ্ন উক্ত লেন্স এখনে বেজিয়েটাৰ হট আৰু উল্টা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল প্ৰথম প্ৰতিবিম্বৰ দূৰত্ব v ইকুৱেল 50 সেন্টিমিটাৰ তাৰপিছত বিবৰ্ধন m ইকুৱেল -1 লিখাৰ কাৰণটো হৈছে যেটো হট আছিল হট প্ৰতিবিম্বৰ কাৰণে মাইনাস চিন আহিছে আৰু লক্ষ্যবস্তুৰ আকাৰৰ সমান হে বিবৰ্ধন -1 লিখিছো লেন্সৰ ক্ষেত্ৰত বিবৰ্ধন সূত্ৰটো কি আহে m ইকুৱেল v/u কিন্তু দাপনৰ ক্ষেত্ৰত -v/u আহে এই কথা মনত থব লাগিব m ইকুৱেল v/u ইয়াত m ৰ মান -1 ইয়াত বহাই দিলো আৰু v মানটো যেহেতু 50 গতে 50 বহাই দিয়া আছে আৰু তেতিয়া কি পোৱা গ'ল u ইকুৱেল -50 অৰ্থাৎ 50 সেন্টিমিটাৰ দূৰত্বতে ৰখা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 3 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা ফোকাস দৈৰ্ঘ্য f ইকুৱেল -2 মিটাৰ যেহেতু অৱতল লেন্স সেইকাৰণে ফোকাস দৈৰ্ঘ্য মাইনাছত আহিছে -2 মিটাৰ লেন্সৰ ক্ষমতা p ইজ ইকুৱেল কি হয় 1/f হয় গতিকে ইয়াত মানকেইটা বহাই দিয়া হ'ল f ৰ মান কি হয় -2 তলত বহাই দিলো 1/-2 দ্যাট মিন্স কি হ'ব -0.5 d অৰ্থাৎ ডায়োপ্টাৰ